हेलो फ्रेंड्स, आज मैं आपनलोकर ओसरत ग्रेड 4 केइटामान गुरुत्वपूर्ण प्रश्नर उत्तर লৈ আহিছো। सो ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হল KYC ৰ ফুল ফৰ্ম কি? KYC ৰ ফুল ফৰ্ম হল নো ইউৰ কাস্টমাৰ। 2 নম্বৰৰ প্ৰশ্ন QR কোড ফুল ফৰ্ম কি? QR কোডৰ ফুল ফৰ্ম কি? ইয়াৰ আনসাৰ হ'ব কুইক ৰেসপন্স কোড। 3 নম্বৰৰ প্ৰশ্ন অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? গুৱাহাটীত অৱস্থিত। অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। 4 নম্বৰৰ প্ৰশ্ন অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অসমৰ কাছাৰ জিলাত। অসম বিশ্ববিদ্যালয়খন অসমৰ কাছাৰ জিলাত অৱস্থিত আৰু ইয়াত 16খন বিদ্যাপীঠ আছে। 5 নম্বৰৰ প্ৰশ্ন অসমত BDSৰ আসন সংখ্যা কিমান? 50টা। 6 নম্বৰৰ প্ৰশ্ন ভাৰতৰ জাতীয় গছ কি? বটগছ। ভাৰতৰ জাতীয় গছ হল বটগছ। 7 নম্বৰৰ প্ৰশ্ন ভাৰতৰ বৰ্তমান কিমানখন উচ্চ ন্যায়ালয় আছে? 24খন। 8 নম্বৰৰ প্ৰশ্ন দ্য এন্থনেম অফ জুডিচিয়াছ ইজ? জুডিচিয়াছৰ এন্থনাম হল ফলিছ। আপোনালোকে এন্থনেম সাইনোনিম সম্পৰ্কীয় প্ৰশ্নসমূহ চাই ল'ব। 9 নম্বৰৰ প্ৰশ্ন দ্য সাইনোনিম অফ কেপাবল ইজ? কেপাবলৰ সাইনোনিম হ'ব কম্পিটেন্ট। 10 নম্বৰৰ প্ৰশ্ন বুলবুল কেন সিং চিনেমাখনৰ পৰিচালক কোন আছিল? ৰীমা দাস। 11 নম্বৰৰ প্ৰশ্ন ক্ষমতাৰ একক কি? ৱাট। ক্ষমতাৰ একক হল ৱাট। 12 নম্বৰৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? 24 অক্টোবৰত 1945 চনত ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। 13 নম্বৰৰ প্ৰশ্ন কিমান চনত সংবিধানৰ খচৰা দাখিল কৰা হৈছিল? ইয়াৰ আনসাৰ হ'ব 1949 চনত 26 নৱেম্বৰত। 14 নম্বৰৰ প্ৰশ্ন লোডী বংশৰ শেষ শাসক কোন আছিল? ইব্ৰাহিম লোডী। লোডী বংশৰ শেষ শাসকজন আছিল ইব্ৰাহিম লোডী। 15 নম্বৰৰ প্ৰশ্ন হোৱাট ইজ এ গ্ৰুপ অফ ফিছ কল্ড? ফিছৰ গ্ৰুপক কি বুলি কোৱা হয়? এইটো স্কুল বুলি কোৱা হয়। 16 নম্বৰৰ প্ৰশ্ন আই উইচ আই ডেছ এ প্ৰাইম মিনিষ্টাৰ। ইয়াত উইচ বুজাইছে, ইয়াত হ'ব ৱেৰ। চ' আই উইচ আই ৱেৰ এ প্ৰাইম মিনিষ্টাৰ। 17 নম্বৰৰ প্ৰশ্ন মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? 26 ফেব্ৰুৱাৰী 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। 18 নম্বৰৰ প্ৰশ্ন পুৰণি কামৰূপত শাসন কৰা পাল বংশৰ শেষ ৰজা কোন আছিল? জয়পাল। 19 নম্বৰৰ প্ৰশ্ন আটাকামা উষ্ণ মৰুভূমি কোনখন মহাদেশত অৱস্থিত? দক্ষিণ আমেৰিকাত। 20 নম্বৰৰ প্ৰশ্ন ভাৰতৰ একমাত্ৰ ঠাণ্ডা মৰুভূমি কোনখন? লাডাখা। 21 নম্বৰৰ প্ৰশ্ন লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? কেদাৰ গছ। 22 নম্বৰৰ প্ৰশ্ন অসমৰ ৰাজ্যিক প্ৰতীক কি? গড়। 23 নম্বৰৰ প্ৰশ্ন ভূপৃষ্ঠৰ কিমান শতাংশ মাটিৰে আগুৰি আছে? 29%। 24 নম্বৰৰ প্ৰশ্ন বিখ্যাত কালিকা পুৰাণ কাৰ পৃষ্ঠপোষকতাত ৰচিত হৈছিল? ধৰ্মপাল। 25 নম্বৰৰ প্ৰশ্ন অসমৰ সৰু জিলাখনৰ নাম কি? হাইলাকান্দি। 26 নম্বৰৰ প্ৰশ্ন ভাৰতত প্ৰথম কেতিয়া GST আৰোপ কৰা হৈছিল? 1 জুলাই 2017 চনত। আপোনালোকে GST সম্পৰ্কীয় প্ৰশ্নসমূহ চাই ল'ব ভালদৰে। 27 নম্বৰৰ প্ৰশ্ন কোন চনত GST কাউন্সিল গঠন হৈছিল? 2016 চনত GST কাউন্সিল গঠন হৈছিল। 28 নম্বৰৰ প্ৰশ্ন ভাৰতৰ কেন্দ্ৰীয় বাজেটক কি নামেৰেও জনা যায়? এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট নামেৰেও জনা যায়। 29 নম্বৰৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতত পাহাৰ ও জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে? ইয়াৰ এনসাৰ হ'ব 6ষ্ঠ অনুসূচীত। আজিৰ শেষৰ 30 নম্বৰৰ প্ৰশ্নটো হল বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয়? ভূটানক। চ' ফ্ৰেণ্ডছ যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে 4th গ্ৰেডৰ পৰীক্ষা দিম বুলি ভাবি আছে তেওঁলোকৰ সকলোৰে যাতে পৰীক্ষা ভালেই হয়। আৰু মোৰ ভিডিঅ'ত যদি পঢ়াত কিবা আপোনালোকে অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব, বেয়া নাপাব। আৰু আজিৰ ভিডিঅ'খিনি এইখিনিয়ে আছিল আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'বোৰ চাব ইউটিউবৰ পৰা।